এপ্ৰিলৰ প্ৰথম সপ্তাহতহে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। পলাশবাৰীত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 29 মাৰ্চলৈকে উচ্চতৰ মাধ্যমিক পৰীক্ষা চলি থকাৰ বাবে 31 মাৰ্চত নিৰ্বাচনৰ দিন ঘোষণা কৰা নহয় বুলিও মন্তব্য কৰিছে। পঞ্চায়ত ইলেকশ্যন বিহুৰ মাজত কোনেও নাপাতে ন, বিহুৰ পিছতহে পাতিব। বিহুৰ পিছত এখন অসমত বিধানসভাই হয়। খেতিক লৈ ব্যস্ত হ'ব বুলি কৈ তাৰমানে পঞ্চায়ত ইলেকশ্যনটো লাগে নে নালাগে? বিৰোধীয়ে মন্তব্য কৰিছে। মোক বিৰোধী এখন লিখি দিয়ক যে আমাক নালাগে বুলি, তেতিয়া নাপাতো। এনে বাক লগাই থাকিলে কি হ'ব? পঞ্চায়ত ইলেকশ্যন নাপাতিলে অসমত গ্ৰাণ্ট নাহিব, বিত্তীয় আয়োগৰ গ্ৰাণ্টবিলাক বন্ধ হৈ যাব। সেইকাৰণে পঞ্চায়ত ইলেকশ্যনটো আমি পাতিবই লাগিব। 31 মাৰ্চত ঘোষণা নহয়, কাৰণ 29 তাৰিখলৈকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে। গতিকে আৰু 3 দিন 4 দিন সময় বঢ়াই দিলে হৈ গ'ল। মই যিমান দূৰ জানো 2 পৰা 5 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব। বিহুৰ মাজত